মনে মাতো আলো অধীর বস্তু সেইটো আছে নাই একো নজানয় যাৰে পূৰ্ব কৰ্ম থাকে তাৰে প্ৰাণ ইন্দ্ৰিয়নে দেহা কোনো নাকলো আছে কৰ্ম নাক ভৈলে ভৌতিক শৰীৰ পৰে তেবে যোগী বৰ্ম মিলয় এৰাই সংসাৰ দুখ লভে বৰ্মানন্দ সুখ যেন দলে এনে বোলে কৃপাময় মনে রহিল অন্ততয় দেখি দেবী কুচন্দ নাই আদে বাপ ভক্তি যুগ বিস্তারি কহিও মুখ যেন মতে বুঝো কৃষ্ণ জয় জগন্নাথ জয়দতে আজি এই দুইমাই গাঁৱৰ হৰি মন্দিৰত মহাভাগৱত অনুষ্ঠানত সমবেত হোৱা সাধু গুৰু বৈষ্ণৱ ভকত ভকতনী যুৱক যুৱতী শিশু শিশুৰী সবাৰ পাৱধূলি আমাৰ অধমৰ মাথাত থাকক। আমাৰ আজি পৰম ভাগ্য যিসকল সদাশয় লোকে আমাক আমন্ত্ৰণ কৰি আনি আপোনালোকৰ চৰণধূলি মাথাত লোৱাৰ সুবিধাকণ দিলে সেইসকলক ঈশ্বৰে মংগল কৰক, মনৰ বাঞ্ছা পূৰ্ণ কৰক, আয়ুষত বিঘিনি শূন্য কৰক, ঐশ্বৰ্য বিভূতি প্ৰদান কৰক। আগলৈ এনেধৰণৰ মহান অনুষ্ঠান পাতি আমাৰ দৰে ভকতিৰ দৰিদ্ৰ লোকসকলক ভক্তি তত্ত্বৰ জ্যোতি জ্ঞান দিয়ক বুলি মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ। আৰু লগতে যিসকল আই মাতৃয়ে আমাৰ অধমৰ গৃহত গৈ পাৱধূলি দি এই মহাভাগৱতক আমন্ত্ৰণ কৰি আনি ভকত বৈষ্ণৱক পাৱধূলি লোৱা সুবিধাকণ দিলে সেইসকলৰ ওচৰত মই চিৰদিন ঋণী। আৰু আজি আমাৰ গুৰু বৈষ্ণৱ ভকত ভকতনী সকলোৱে একত্ৰিত হৈ আমাক বাছি উলিয়াই দিছে তৃতীয় স্কন্ধৰ কপিল মুনিৰ আখ্যান, অৰ্থাৎ কপিল মুনিয়ে দেৱহূতি মাতৃক কিকণ ভক্তি যুগৰ জ্ঞান তত্ত্ব মানে প্ৰদান কৰিলে এইকণৰ ওপৰতে আজি মহাভাগৱত চলিব। আৰু ইয়াৰে দুআষি আমি অধমে আপোনাসকলৰ মাজত ভাঙনি কৰি যাম। জানি বা অজানিতে যদি আমাৰ কিবা আকপিচ হয় আপোনাসকলে শুধৰাই ল'ব। কাৰণ শাস্ত্ৰই কৈছে হস্তিৰো পিছলে পাওঁ সৰ্জনৰো বুৰে নাও আংক তুমি জানিবা সবাই। সেই লোকসকল ডাঙৰ ডাঙৰ হাতীৰো কেতিয়াবা ভৰি পিছল খাই যায়, মহা মহা সজনসকলেও কেতিয়াবা নাওবোৰ খায়। আৰু আমি এটি ক্ষুদ্ৰ প্ৰাণী জানিবা অজানিতে যদি আমাৰ কিবা ভাগৱতৰ আকপিচ হয় আটাইকণ আপোনাসকলে শুধৰাই দি আমাকো দুটি ভাল জ্ঞান দিব বুলি সবাৰ চৰণতে মোৰ প্ৰণিপাত থাকে। এতিয়া আজি এই মহাভাগৱতৰ ভক্তিৰ যুগত কপিল মুনিৰ দেৱহূতি মাতৃ গৰ্ভত জন্ম লোৱাৰ পাছত দেৱহূতি মাতৃয়ে আজি আহ্বান কৰিছে, সেই পুত্ৰ বহু তপস্যাৰ ফলত বহু জন্ম পুণ্যৰ ফলত তোমাৰ নিচিনা এটি সন্তান মই লাভ কৰিব পাৰিলোঁ। আৰু মই জানিছোঁ তুমি এজন ভগ অন্ত, যাৰ অন্ত নাই, যাৰ অন্ত নাপায় সেইজনে তুমি। আৰু আমাৰ যিমান লোক আছে সকলোৱে কি কৰি আছে সকলো আপুনি জানেই।
হয়নে? গতিকে বোপা এনেকুৱা কথা কিছুমান মোক কওক, যিবোৰ ভক্তি যুগৰ কথা ক'লে কলিত লোকসকলে তৰণৰ উপায় পাব, আৰু কলিত লোকসকলে কেনেকৈ পাপ নাশ কৰি পুণ্য উপাৰ্জন কৰিব, কলিত লোকসকলে কেনেকৈ অশান্তি দূৰ কৰি শান্তি বিৰাজ কৰিব, আৰু সদৌ শেষত কলিৰ লোকসকলে কেনেকৈ আত্মাক গতি দিব পাৰিব, আদি কথাকণ মোক বুজাই দিয়ক। এইকণ কথা বুজোৱাৰ লগতে আজি কপিল মুনিয়ে দেৱহূতিৰ মাতৃক কৈছে, সেই মাতৃ, ভক্তি বুলি কোৱা বস্তুটো এনেকুৱা ডাঙৰ বস্তু, যেনেকুৱা যেন মধ্য মাতোৱালে কটিৰ বস্ত্ৰক সিটো আছে নাই একো নাজানো। তাৰমানে যেনেকৈ এজন মানুহে মদকী খুব নিচাযুক্ত হৈ গ'ল, তেওঁৰ গাত কাপোৰ আছেনে নাই তেওঁ পাহৰি গ'ল, নাজানে। বঢ়িয়া দিয়া বোপাই লোৱা। কৃষ্ণ ঈশ্বৰৰ কৃপা কৰক, কল্যাণ কৰক যিসকল সেৱকীয়ে আজি এই সাধু গুৰু ভকত ভকতনী মহাভাগৱতৰ হৰি মন্দিৰত আহি এভাগী গোৱাপান আগবঢ়াই সেৱা এভাগী আগবঢ়াইছে। প্ৰভু কৃষ্ণ এইভাগী সেৱা আপুনি গ্ৰহণ কৰি সেৱকে আপোনাৰ চৰণত ঠাই দিয়ক। যি মনে বাঞ্ছা কৰি শৰণ লৈছে মনৰ বাঞ্ছা পূৰণ কৰি ভৱিষ্যতে আয়ুষত বিঘিনি শূন্য কৰক, ঐশ্বৰ্য বিৰোধী প্ৰদান কৰক। আগলৈ এনেধৰণৰ সাধুগুৰু বৈষ্ণৱ ভকতৰ পাও ধূলি মাথাত লোৱাৰ শক্তি সুবিধা জ্ঞান ভকতি দি ইহকাল পৰকাল সৌভাগ্যৱান কৰক, এই প্ৰাৰ্থনা। আও হৰি আও ৰা। আৰু কিবা সুবিধা এতিয়া এই কথাখন যেনেকৈ এজন মদকী মানুহে কোনো তৎ নাপায়, তদুপ আমি যি সময় 1 মিনিট, আধা মিনিট, 2 মিনিট যিমান সময় আমি ভক্তি কৰিম ভগৱানৰ ওচৰত, সেই সময়ত যাতে আমি এই মদকীজনৰ নিচিনা হ'ব লাগিব। হয়নে? আমাৰ গাত কিমান কাপোৰ আছে তাকো নাজানো। হয়, কোনোবা এটা পিপৰে যে আমাৰ গাত কামুৰি আছে তাকো ভূক্ষেপ নকৰোঁ। সেইকাৰণে ভকতিৰ দিশটোত কৈছে, হয়, যিয়ে জাৰক ভূক্ষেপ নকৰে, গৰমক ভূক্ষেপ নকৰে, অৰ্থাৎ ৰ'দ গৰম ঠাণ্ডা বতাহ প্ৰশ্ন নাই। ভকতি দিশটোৰ বস্তুটো এইটো। গতিকে এইকণ কথা আজি দেৱহূতি মাতৃৰ আগত কপিল মুনিয়ে কোৱা মানে এইকণ কথা মত্যত পৰি ৰ'ল। আৰু এতিয়া আমি তাকেই কৈ আছোঁ, প্ৰথম সত্য যুগৰ প্ৰথমতে কপিল মুনিয়ে দেৱহূতি মাতৃৰ আগত ক'লে এইটো আখ্যান প্ৰথম সংবাদ। দ্বিতীয় সংবাদ এইকণ কথাকে ৰাজা যুধিষ্ঠিৰৰ আগত বনৰ মাজত দেৱৰ্ষি নাৰদে কৈছিলে, দ্বিতীয় সংবাদ। তৃতীয় সংবাদ মৈত্ৰেয়ী মুনি আশ্ৰমত মৈত্ৰেয়ী মুনিয়ে বিদুৰক গোটেই ৰাতি এইকণ ভক্তি যুগৰ কথা কৈছিলে। হয়নে? তৃতীয় সংবাদ। আৰু চতুৰ্থ সংবাদ প্ৰভু ভগৱন্ত বৈকুণ্ঠক যোৱাৰ সময়ত উদ্ধৱক কৈ গৈছিলে ভক্তি যুগৰ কথাখিনি। আজি পঞ্চম সংবাদত গংগাৰ পাৰত শুকদেৱে পৰীক্ষিতক কৈ আছে। এই হ'ল বিশ্বৰ কাহিনী। গতিকে ভাগৱত 4 প্ৰকাৰে আমাক বুজাই আছে, আৰু 5 প্ৰকাৰে বুজাব পঞ্চটা ভূতৰ আমি যে সকলোৱে জন্ম গ্ৰহণ কৰি আছোঁ। কোনোবা দিনা এই পঞ্চটা ভূত পঞ্চটা জেগালৈ গুচি যাবগৈ, আৰু আমাৰো আত্মাটো কোন এখন দেশলৈ গুচি যাব, সেই কথাখিনি আমাক ইয়াৰ পাছত ক'ব। গতিকে এই হ'ল ভক্তি যুগৰ কাহিনী বিশ্বৰ। আৰু তাকে দ্বিতীয় ভাগত আমাক বুজাই গৈ আছে, ভাগৱতে যিমান দেহে সিমান, দেহে যিমান ভাগৱতে সিমান। সেই লোকসকল এই ভাগৱতত যিমানবোৰ কথা আছে এইবোৰ গোটেই আমাৰ দেহটোতে আছে। সেইকাৰণে গংগা পাৰত শুকদেৱে পৰীক্ষিতক কৈছিলে, মানুহ মাত্ৰে এখন এখন আমি ভাগৱত। হয়নে? মানুহ মাত্ৰে ভাগৱত। এই কথাখন যিজনে আঁতৰি পালে সেইজনকে কৈছে এই পৃথিৱীখনত সকলো কথাই আঁতৰি তেওঁৱেই পালে, আৰু তেওঁৱেই বেদাচা আঁতৰি হৈ গ'ল। আৰু তৃতীয় ভাগে আমাক বুজাই যাব ভাৰ্যা পুত্ৰ ল'ৰা ছোৱালী সংসাৰখনৰ মাজত
আমাক বুজাই যাব। চতুৰ্থ প্ৰকাৰে আমাক বুজাই যাব আমাৰ যে সদায় সূৰ্যৰ লগত আয়ুটো হৰণ হৈ গৈ আছেই, তাক আমি ভূক্ষেপে কৰা নাই। কোনোবা দিনা কোনে যমৰ হাতত পৰিম, কোনোবাই বিষ্ণুৰ হাতত পৰিম, হয়নে? সেইকাৰণে আমাক কৈছে এই লোকসকল কলিত আমি যদি একান্তচিতে হৰিনাম লওঁ তেনেহ'লে নিশ্চয় কলিৰ প্ৰভাৱৰ পৰা আমি নিস্তাৰ পাই হৰিচৰণত আমি ঠাই পাম। আৰু হৰিচৰণত ঠাই পোৱা মানে আমাক কোনে পাব? সদৌ শেষত বিষ্ণুদূতে আমাক বিষ্ণুপুৰলৈ এই আত্মাক গতি দিব। গতিকে আত্মাৰ গতি দিয়াৰ আখ্যানটোৱে হ'ল আজি ভক্তি যুগৰ কাহিনীখন আপোনাসকলৰ মাজত শুনোৱাব। আৰু এতিয়া আমি আজি দুটা পাৰত পাইছোঁ। এটা পাৰত কি পাৰত পাইছোঁ জানে আই মাতৃসকল? আপোনালোকে সকলোৱে দেৱহূতি মাতৃ পাৰত পাইছে। হয়, শাস্ত্ৰত উত্তম গীতা ভাগৱত ধৰ্মৰ উত্তম নাম, দেৱৰ উত্তম দৈৱকী নন্দন চৰণে কৰো প্ৰণাম। মন প্ৰাণ গোটেই দেহটো যিসকল লোকে ভগৱন্তৰ ওচৰত আহুতি দিব পাৰে সেইসকলকে কৈছে দেৱহূতি মাতৃ। আৰু তেওঁলোকৰ গৰ্ভতে প্ৰভু ভগৱন্তৰ জন্ম ল'ব, হয়নে? আৰু আমাক কৈছে সেই লোকসকল এই ভাগৱতৰ আৰু এটা পাৰত আমি আজি পাইছোঁ গংগাৰ পাৰত শুকদেৱে পৰীক্ষিতক ভাগৱত শুনোৱাইছে। কি কাৰণত? সিংহী মুনিয়ে অভিশাপ দিলে 7 দিনৰ ভিতৰত তোমাক তক্ষকনাগে দংশন কৰক। হয়, এই নিৰূপায় হৈ আজি ভাগৱত কেনেকৈ শুনি আছে এই কথাটো ওলাবগৈ। গতিকে আমি আজি এটা পাৰত পাইছোঁ। কাৰ পাৰত জানে? পৰীক্ষিত ৰজাৰ পাৰত পাইছোঁ, হয়নে? পৰীক্ষিত ৰজাকো 7 দিনৰ ভিতৰত তক্ষকনাগে দংশন কৰিলে। আৰু আমাৰ সকলকো এই 7টা বাৰৰ ভিতৰতে কোনোবা এটা বাৰে আমাক তক্ষকনাগটোৱে দংশন কৰিব। ৰেহাই আমাৰ কাৰোৱেই নাই। কাৰোবাক যেনিবা বুধবাৰ, কাৰোবাক বৃহস্পতিবাৰ, বাৰটো বেলেগ বেলেগ হ'ব, হয়নে? কিন্তু এই 7টা বাৰৰ ভিতৰতে আমি যাব লাগিবই। এই কথাখনকে আজি 4 ভাগে বুজাই গৈ আছে। এই 4 ভাগে আমি বুজি ল'লে নিশ্চয় আমি আত্মাক সকলোৱে গতি দিয়া পথ এটা বা উপায় এটা পাম। ভাগৱতে আমাক সিদ্ধান্ত দি আছে। গোবিন্দ ইমানখিনি কথা মোক কৈ যোৱা বোপা, যিকণ কথা মোক ক'লে মৰ্ত্যত লোকসকল কলিৰ নখসকলে বুজি পাব এইটো কৰ্ম কৰিলে পাপ আহিব। তেনেহ'লে তাৰ পৰা তেওঁলোকে বিৰত থাকিব। আৰু যি কৰ্ম কৰিলে পুণ্য সঞ্চয় হ'ব তাত তেওঁলোকে অগ্ৰাধিকাৰ দিব। এইবোৰ কথা মোক আজি কৈ যাওক, হয়নে? আজি দেৱহূতি মাতৃয়ে কপিল মুনি কৈছে। এতিয়া দেৱহূতি মাতৃ গৰ্ভত কপিল মুনি যে জন্ম হ'ল আৰু আমাৰ আই মাতৃসকলৰ লগত যে প্ৰভু ভগৱন্তৰ জন্ম নহ'ব তেনে কথা নহয়, হয়নে? সেইকাৰণে আমাক মহাভাগৱতে বুজাই আছে। গংগাৰ পাৰত শুকদেৱে পৰীক্ষিতক বুজাইছে, হেৰা ৰজা এই পৃথিৱীখন দেখিছেনে? একেখনে পৃথিৱী। তাতে যদি কোৰ কটাৰী মাৰি হাল কোৰ মাৰি কোনোবাই যদি মৰাপতা গুটি সিঁচে মৰাপতা হয়, ধান সিঁচিলে ধান হয়, হয়নে? অৰ্থাৎ ভেন্দি সিঁচিলে ভেন্দি হ'ব, আপেল সিঁচিলে আপেল হ'ব, আঙুৰ গুটি সিঁচিলে আঙুৰ হ'ব। পৃথিৱী একেখনে চব বস্তু হয়।
এই তদু আমাৰ আই মাতৃসকলৰ গৰ্ভটো আমাৰ পৃথিৱীৰ লগত তুলনা কৰিছে। আই মাতৃসকলৰ গৰ্ভটো পৃথিৱীখন যেনেকুৱা আই মাতৃসকলৰ গৰ্ভটো তেনেধৰণৰ। কিন্তু তাত এতিয়া কোনোবা এজন গুটি সিঁচা মানুহ আছে, তেওঁ কি গুটি সিঁচে সেই মৰ্মে তিতা সিঁচিলে তিতা হ'ব, মিঠা সিঁচিলে মিঠা হ'ব, হয়নে বাৰু? তাৰ এটা আমাক উদাহৰণ দি বুজাই আছে। যেনেকৈ আমাৰ সতী সন্তানবোৰ খুব বেয়া হ'ল পাছত, পিতৃ মাতৃয়ে বৰ দুখ কৰি বৰ বেজাৰ কৰি, কিন্তু পুত্ৰ পুত্ৰীসকল বেয়া হোৱাৰ গৰাকীটোনো কোন? আমাক শাস্ত্ৰ ভাগৱতে বুজাই আছে, আমাৰ পিতৃ আৰু মাতৃ। তেওঁলোকৰ সংস্কাৰৰ ফলতহে ল'ৰা ছোৱালীবোৰ জন্ম দিয়ায়, হয়নে? তাৰ এটা মন কৰকচোন, প্ৰথম প্ৰভু ভগৱন্তে ব্ৰহ্মাক দায়িত্ব দিলে তুমি জীৱ সৃষ্টি কৰা, লগে লগে ব্ৰহ্মাই দৈত্য কিছুমান জন্ম দিয়ালে। আৰু জন্ম দিয়াৰ লগে লগে দৈত্যসকলে ইটোৱে বোলে ব্ৰহ্মাক কৈছে মই ইয়াক বিয়া কৰিম, সিটোৱে বোলে মই বিয়া কৰিম, আহি গ'ল হুলস্থুল। তেতিয়া সকলো দৈত্যসকল আগুৱাই আহিল, ব্ৰহ্মাই পলাব বাধ্য হ'ল। এই তেতিয়া দৈত্যসকলে কৈছে তুমি পলালেও নিষ্ঠা নাই, তোমাক বিয়া কৰিহে। স্বৰ্গ মৰ্ত্য পাতাল সকলোতে পলাই ব্ৰহ্মাই আজি ৰেহাই নাপায়, বিষ্ণুৰ লোকলৈ গ'ল। বিষ্ণুৱে দেখিলে সৰ্বনাশ, দেখিছেনে মই জীৱ সৃষ্টি কৰিব দিলোঁ, কিন্তু তেওঁনো প্ৰথমে দৈত্য কিছুমান সৰ্জন কৰেনে? এতিয়া দৈত্যসকলৰ ভয়তে পলাই আহিছে। লগে লগে প্ৰভু ভগৱন্তে বাওঁ হাতৰ বাহুখনৰ পৰা 60,000 অপেশ্বৰ জন্ম দিয়ালে। আৰু জন্ম লোৱাৰ নিমিষৰ ভিতৰতে মানে কিনুই অপৰ ৰূপকন্যা বৰ্ণন যায়, স্বৰ্গ মৰ্ত্য পাতালত হেন কন্যা নাই। এনেকুৱা কিছুমান ধুনীয়া ধুনীয়া গাভৰু জন্ম দিয়াৰ লগে লগে এই ছোৱালীবোৰক দেখি দৈত্যবোৰ বিমোহিত হ'ল, হয় ব্ৰহ্মাক বাদ দি এই মানে অপেশ্বৰাসকলৰ লগত পাগল। আৰু তেতিয়া ব্ৰহ্মাক বিষ্ণুৱে কৈছে তোমাক জীৱ সৃষ্টি কৰিব দিলোঁ, তুমি প্ৰথমে এনে অত্যাচাৰী কিছুমান জন্ম দিয়ালা, হয়নে? গতিকে এতিয়া আমাক সেইটোকে কৈছে ব্ৰহ্মা কোন? আমিয়ে। বিষ্ণু কোন? আমিয়ে। ৰুদ্ৰ কোন? আমিয়ে। হয়, মোক বা আপোনাক, তেওঁক বা তেখেতক আমাৰ বিয়া পাতি দিয়াৰ লগে লগে আমাৰ আইবোৰে আমাক কি পাৱাৰ দিলে জানে? ব্ৰহ্মা পাৱাৰটো দিলে, তুমি জীৱ সৃষ্টি কৰা। যদি আন্দা মুন্দা নাজানি নুশুনি নুবুজি কিছুমান সতী সন্তান জন্ম দিয়া হয়, সেইবোৰ সতী সন্তানৰ ভয়টো আপুনি পলাই ফুৰিব লাগিব। এয়া আমাক দেখুৱাইছে, হয়নে? এতিয়া একে মাক বাপেক, কোনোবা দুজন মাক বাপেকক মই অসমখনত এনেকুৱা পাই ফুৰিছোঁ, কতৰে ঠেলা চলায়, কতৰে ৰিক্সা চলায়, কতৰে টমটম চলায়, কোনোবাই আকৌ ডেইলি টাউনত কাম কৰি ইঘৰে সিঘৰে কাম কৰি, কিন্তু ঘৰত পিতৃ মাতৃক স্বৰ্গৰ দেৱতাৰ দৰে পালন কৰি আছে খুৱাই বুৱাই। কিন্তু কিছুমানে বৰ ডাঙৰ ডাঙৰ চাকৰি কৰিও পিতৃ মাতৃক লৈ যায় বৃদ্ধাশ্ৰমত থৈছে। হয়, এইটোৱে বুজিবা, যাৰ দৈত্যৰ নিচিনা স্বভাৱ সেইসকলে কোনোদিনে পিতৃ মাতৃক শুশ্ৰূষা নকৰে। যাৰ দেৱতাৰ নিচিনা স্বভাৱ হ'ব সেইসকলে মৰি সজি কষ্টৰে স্বীকাৰ কৰি হ'লেও নিজৰ পিতৃ মাতৃক ভৰণ পোষণ কৰিব, হয়নে? গতিকে 1 নম্বৰতে আমাক ব্ৰহ্মা পাৱাৰটো বোপাই আয়ে দিলে। আকৌ যেতিয়া মোৰ বা আপোনাৰ, তেওঁ বা তেখেতৰ 2টামান 3টামান ল'ৰা ছোৱালী হ'ল, তেতিয়া আমাক কিহৰ পাৱাৰ দিলে জানে? বিষ্ণু পাৱাৰটো দিলে, হয়নে? সিহঁতক এতিয়া লালন পালন কৰা, হাহাকাৰ, পঢ়া শুনা কিবা কিবি খোৱা বোৱা, সেই সময়ত বিষ্ণু পাৱাৰটো। আকৌ যি সময়ত বয়স দিল ভাতি হাতে লৈবা লাঠি, তথাপি নচলে পাৱ, ভাঙিল মাৰলি আগে গৈলা হালি, ধনু ফান্দ ভৈলা গাঁও, যেতিয়া বয় বৃদ্ধ হৈ মোৰ যোৱা দিন হ'ব, সেইদিনা এই দেহটো ভাঙি ছিঙি ৰুদ্ৰ ৰূপ লৈ মই ইয়াৰ পৰা গুচি যাম। গতিকে ব্ৰহ্মা বিষ্ণু মহেশ বিশ্বত দেখুৱাই ফুৰিলে ক'ৰবাত 3জন আছেই, কিন্তু আমি যদি দেহমাৰ্গত চাওঁ, আমিয়েই ব্ৰহ্মা, আমিয়েই বিষ্ণু, আমিয়েই শিৱ। হয়, গতিকে আজি এই মহাভাগৱতৰ কথাখিনিত
দেৱহূতি মাতৃয়ে আহ্বান কৰিছে, বোপাই এনেকুৱা কথা কিছুমান তুমি কৈ দিয়া, যিবোৰ কথা মই শুনিলে সেইবোৰ কথা আজি কোৱা কথা পৃথিৱীত পৰি ৰ'ব। কলিত যিসকল লোকে বা ল'ৰা ছোৱালী যুৱক যুৱতীসকলে এইকণ কথা আঁকোৱালি লৈ তেওঁলোকে বিয়া বাৰু সোমাই ভাল সতি সন্তান তুলিব, তেওঁলোকৰ বংশটোক তেওঁলোকে উদ্ধাৰ কৰিব পাৰিব, হয়নে? আমাৰ ছোৱালীসকল চাওক, আই মাতৃ কিয় কয় আমাৰ আই মাতৃ? তাৰমানে মই এইবাৰ যিগৰাকী আই গৰ্ভত জন্ম ল'লোঁ, তাই মৰম আদৰ কৰি মোক তন খুৱাই ডাঙৰ দীঘল কৰিলে। হয়, অহা জন্মত এইবাৰ মৃত্যু হ'ম, তাৰপাছত যদি এইসকলক কাৰোবাৰ গৰ্ভত জন্ম লওঁ, আপোনালোকৰ গৰ্ভত জন্ম ল'লে কিবা মোক পুত্ৰ বুলি তন নোখোৱাব নেকি? খুৱাব। সেয়া আই মাতৃ। হয়, এই কথাকণ আমি লোকসকলে বুজি পোৱাটো পৰম কৰ্তব্য। আজি দেৱহূতি মাতৃয়ে কপিল মুনিক এইকণে প্ৰশ্ন কৰি আছে, যিকণ প্ৰশ্ন দ্বাৰাই দুটি ল'ৰা ছোৱালীয়ে বিয়া বাৰু কৰি এইকণ কথা বুজি শুনি তেওঁলোকে সুপৰিচালিত হৈ ল'ৰা ছোৱালী জন্ম দিব পাৰিব। ইয়াত আহিব এতিয়া কেনে পদ্ধতিত ল'ৰা ছোৱালী জন্ম দিলে মাকৰ গৰ্ভত থিতি হোৱাৰ লগে লগে পিতৃ মাতৃয়ে ক'ব পাৰিব, এইটো মোৰ ল'ৰা হ'ব বা এইজনী ছোৱালী হ'ব, আৰু এনেকুৱা হ'ব, ই এনেকুৱা হ'ব, আৰু সদৌ শেষত মোৰ বংশটো উদ্ধাৰ কৰিব। আই মাতৃসকলৰ দুটা ক্ষমতা, পুৰুষসকলৰ এটা ক্ষমতা। আমাৰ পুৰুষসকলে আমাৰ 7টা পুৰুষক উদ্ধাৰ কৰিব পৰা ক্ষমতাহে আমাৰ আছে, হয়নে? কিন্তু আমাৰ আই মাতৃসকলে 14টা পুৰুষ, তাৰমানে ইপিনেও 7টা পুৰুষ, সিপিনেও 7টা পুৰুষক উদ্ধাৰ কৰা ক্ষমতা আছে। অৰ্থাৎ পিতৃ মাতৃ 7টা পুৰুষক উদ্ধাৰ কৰিব পাৰিব আৰু স্বামী 7টা পুৰুষক উদ্ধাৰ কৰিব পাৰিব, হয়নে? সেইকাৰণে সেইসকলক আমি বা মই বা তেখেত সকলোৱে আমি আই মাতৃ সম্বোধন কৰিব লাগিব। এইসকলৰ বহুত ক্ষমতা এটা আছে, আমাৰ পুৰুষসকলৰ এইটো ক্ষমতা নাই, হয়নে? তেওঁলোকে নিজৰ গৰ্ভত নিজে এটা ল'ৰা ছোৱালী তুলি তালি ডাঙৰ দীঘল কৰিব পৰা ক্ষমতা তেওঁলোকৰ আছেই, কিন্তু পুৰুষসকলৰ সেইটো নাই। গতিকে আজি দেৱহূতি মাতৃয়ে কৈছে এইখন কথা কওক, যিবোৰ কথাৰ দ্বাৰা কলিত লোকসকল তৰণৰ উপায় পাব, এইবোৰ কথাহে মোৰ আগত কৈ যাওক বুলি আহ্বান কৰি আছে গোবিন্দ। বঢ়িয়া। শান্ত হৈ জীৱ যুগ বন্ধ প্ৰকাশ বঢ়িয়া। এতেকে জানিও হৰি এইবাৰ সমস্ত লোকে উদ্ধাৰ কৰিয়া কৃপা হৰি মোৰ মহাধন আছে অসংখ্যাত পুণ্য হেন প্ৰভু ভোলা। আজি দেৱহূতি মাতৃয়ে কৈছে, যোৱা জন্মৰ আগৰ জন্মত বোধহয় মই বহুত ভাল পুণ্য কৰ্ম কৰিলোঁ, তাৰ ফলত আজি তুমি ভগৱান হৈ মোৰ গৰ্ভত জন্ম দিলা, হয়নে? আমাক কিন্তু পুণ্য লাগিব। আইসকলে হওক, আমাৰ বোপাইসকলে হওক, আমাৰ পুণ্য সঞ্চয় লাগিব। পুণ্য নহ'লে আমি কোনো জন্মে কৰ্ম কৰিব নোৱাৰোঁ। মহাপুৰুষ শংকৰদেৱে কীৰ্তনত লিখিছে, সত্য যুগে আছিল যত প্ৰাণী কলিত জন্মি আছে তৈখানি। তাৰমানে আমি সত্য যুগৰ পৰা আহিয়ে আছোঁ, নহয় বাৰু? কিন্তু সত্য যুগৰ পৰা আহি থাকাত ক'ৰবাত অকণমান ভাল কৰ্ম কৰা হ'ল, সেইকণ ভাল পুণ্য সঞ্চয় কৰিব পৰা হ'ল। সেইকণৰ কাৰণে আজি আমি সকলোৱে একত্ৰিত হৈ মহাভাগৱত শুনাৰ সুবিধা অকণ পাইছোঁ। ঘোষাত মাধৱদেৱে লিখিছে, যাৰ পুণ্য আছে অসৈ সাত, সিটোজনে কাণ পাতে কৃষ্ণৰ কথাটো। যাৰ পূৰ্বজন্ম পুণ্য মুঠেই নাই, সেইজনে কৃষ্ণৰ কথা শুনিব পৰা ক্ষমতা নাই। গতিকে কোনোবা জন্মত আকৌ ক'ৰবাত
আমি অকণমান বেয়া কৰ্ম কৰা আছিল, তাৰ কাৰণে এইটো যুগত বৰ দুখ পাবলগীয়া বাধ্য হ'ল। সেই লোকসকল কাৰো দুখৰ গৰাকী কোনো নহয়, কাৰো ভাগ্যৰ গৰাকী কোনো নহয়। সেইকাৰণে স্বামী বিবেকানন্দদেৱে লিখিছে, যিজন মানুহ পুৰুষে হওক বা আইসকলে হওক, কপালখন খেপিয়াই পেলাই যে কিছুমানে কয় আমাৰ দেহি ভাগ্যই বেয়া, হয়নে? সেইসকলৰ নিচিনা মূৰ্খ আৰু সেইসকলৰ নিচিনা অজ্ঞানী পৃথিৱীত নাই। সেই লোকসকল ভাগ্য বুলি কোৱা বস্তুটো ক'ৰবাত ৰঙালাও ক'ৰবাত বগা কোমোৰাৰ নিচিনা চালে বা চাঙত লাগি নাথাকে। হয়, ভাগ্য বুলি কোৱা বস্তুটো ক'ৰ পৰা আহে জানে? কৰ্মৰ পৰা আহে। সেইকাৰণে স্বামী বিবেকানন্দদেৱে লিখিছে, হেৰা ল'ৰা ছোৱালীসকল, হেৰা যুৱক যুৱতীসকল, তোমালোকে এদিন ৰাতিপুৱা খুব ভাল কাম এটা কৰিবাচোন, সন্ধিয়ালৈ তোমালোকৰ ভাগ্যখন ভাল হ'ব। আৰু এদিন ৰাতিপুৱা শুই উঠি খুব বেয়া কাম এটা কৰি চাবা, সন্ধিয়ালৈ তোমাৰ ভাগ্যখন বেয়া হ'ব। গতিকে ভাগ্যৰ আন এটা নাম কৰ্ম, হয়নে? এতিয়া মন কৰকচোন, মই এয়া আহোঁতে এতিয়া দেখি আহিছোঁ নহয়, ধানবোৰ কি ধুনীয়া হৈছে, ধানবোৰ দেখোঁতে কিমান মনটো পবিত্ৰ লাগে ন। আকৌ এই দুখান্দিৰ মাজত এখান্দি খালী মাটি আছে, মই মোৰ লগত আহটোক দেখুৱাই দি আহিছোঁ, চোৱা এইটোৱে আকৌ এইখান্দি নকৰিলে, হাই। এতিয়া সেইটোৱে মোৰ ভাগ্য বেয়া বুলি ক'লে হ'বনে? হয়, যিসকলে কষ্ট কৰিলে, পৰিশ্ৰম কৰিলে, কৰি তেওঁলোকে আজি এভৰাল ধান পাব বা কিছুমান পাব, কিন্তু নকৰাটোৱে যদি মোৰ ভাগ্য বেয়া বুলি কয় হ'ব নেকি? গতিকে ভাগ্যৰ আন এটা নাম কৰ্ম, আৰু ভাগ্যৰ আন এটা নাম যত্ন, ভাগ্যৰ আৰু এটা নাম বুদ্ধি, ভাগ্যৰ আৰু এটা আন নাম হ'ল পৰিশ্ৰম। এই চাৰিটা বস্তু যাৰ থাকিব, চিৰদিন তাৰ ভাগ্য সদায় ভালে হৈ যাব। তাৰ ভাগ্য কোনোদিনে বেয়া নাহেই, হয়নে? এজন মানুহ ভাল বুদ্ধি আছে, তেওঁৰ ওচৰত ভাগ্য বেয়া নহয়। এজন মানুহে নিজে পৰিশ্ৰম কৰে, তেওঁৰ ভাগ্য সদায় ভাল হৈ থাকিব। এজন মানুহে যত্ন কৰিব জানে, হয়নে? এজন মানুহৰ এইকেইটা বস্তু এটাও নাই, তেওঁ আৰু সদায় ভাগ্য বেয়া নহয় বোলে কিবা ভাল হ'ব নেকি? নহয় বাৰু। গতিকে আমি কৰ্মৰ ওপৰত সকলোৱে যত্ন লোৱাটো পৰম কৰ্তব্য। বিনা কৰ্মই আমি ঈশ্বৰক লাভ কৰিব নোৱাৰিম। হয়, এদিন এজন মানুহ, বহুত দিনৰ আগৰ কথা কৈছোঁ, অসমতে পাইছোঁ এজন মানুহ, তেখেতক কোৱা হৈ গ'ল 11টা বাজি গ'ল, আপোনালোকে এনেধৰণে কৈছে গায়ে ধোৱা নাই দিয়ক। বোলো গায়ে ধোৱা নাই, ঈশ্বৰ সেৱা কৰা নাই। বোলে নাই, যিডালে যায় কি গা ধুম, কি ঈশ্বৰ সেৱা কৰিম, হাই। হয়, এইটোৱে হ'ল এলাহ। এই মাচৰ্য আমাৰ যে আছে, লোভ মোহ, হয়নে? লোভ মোহ কাম ক্ৰোধ মদ মাচৰ্য, এই মাচৰ্য বুলি কোৱা বস্তুটোৰ লগত বহুতকেইটা সোমাই আছে, তাৰ লগতে আলস্যটো সোমাই আছে। যিটো এলাহে আমাক চিৰদিন দুখত পেলায়, সেই বস্তুটো তাতে সোমাই আছে। ঠাণ্ডা বুলিয়ে গা নুধুই যদি ঈশ্বৰ সেৱা নকৰোঁ, নহয় বাৰু। আৰু আজি বৰ জেঙা বৰষুণ বুলি যদি খেতিয়ক মানুহে পথাৰত হাল বাব নাযায়, হয়নে? আজি বৰ ৰ'দ টান বুলি পেলাই যদি ৰোৱনীকেইজনীয়ে পথাৰত মাটি নোৰোঁ, এইটো কথা হ'লনে? আমি কৰ্ম যেনিবা কম বেছ হ'ব, অশান্তিত এঘণ্টা কমিব, কষ্টত এঘণ্টা কমিব পাৰে, শান্তি পালে এঘণ্টা বাঢ়ি যাব পাৰে, তেনেকুৱা কৰ্ম আমি কৰিবই লাগিব। সেইকাৰণে কয় যে কৰ্মৰ নাম এটা নাম কি বোলে জানে? তাৰ নামে বোলে জয়ৰাম। হয়নে? কৰ্মৰ এটা নাম বোলে জয়ৰাম। এতিয়া জয়ৰামক আমি ক'ৰবাত বিচাৰি ফুৰিলে নহ'ব, তাৰমানে আপুনি কৰ্ম কৰিলে জয় লাভ কৰিব পাৰিব, সেইটোৱে জয়ৰাম। হয়, গতিকে বংগদেশৰ চৈতন্যদেৱে লিখিছে, ভাবিও চিন্তিও কৰিও কাজ, কৰিও ভাবিও না। সেই লোকসকল যি কৰ্ম কৰিব তাৰ আগমুহূৰ্ততে আপুনি ভাবি চিন্তি কৰ্ম কৰিব, এই কৰ্মটোৱে মোক লাভ দিব নে লছ দিব, এই কৰ্মটোৱে পাপ জন্ম দিব নে মোক পুণ্য জন্ম দিব, হয়নে? যদি আপুনি ভাবি লয় পুণ্য নিশ্চয় ইয়াত আহিব, সেই কামত বা সেই কৰ্মটোত আপুনি ধৰ লাগি যাওক। আৰু যিটো কৰ্ম কৰিলে তাত পাপ সঞ্চয় হোৱাৰ
মানে ভাৱনা হয় তাক অতি সোনকালে দূৰতে নিষেধ কৰক। এই ধৰণে আমাক কৈছে আজি কপিলমুনি আখ্যানটোত আৰু 18 প্ৰকাৰে 18,000 ভাগৱতৰ শ্লোকৰ 18 প্ৰকাৰে আমাক বুজাই যাব। যদি আমাৰ ল'ৰা ছোৱালী যুৱক যুৱতী প্ৰজন্মসকলে এইবোৰ কথা কাণ দি ইয়াৰে দুটি কথা আপোনাসকলে ধৰি ৰাখেই তেনেহ'লে আপোনালোকৰ কামত আহিব, হয়নে বাৰু? এতিয়া আমাৰ বহুত দিনৰ আগতে আমাৰ ঘৰ মাতিবতো এজন মানুহ যাতকৈ শাস্ত্ৰ ভাগৱতে নাযায়, ঘৈণীয়েকে কিন্তু খুব ফুৰে দিয়ক এইবিলাক। এদিন মানে ঘৈণীয়েকৰ অলপ লেঠা কাৰণে যাব নোৱাৰিলে আৰু গিৰিয়েকক ক'লে তুমিয়ে যোৱা, নগ'লে ৰাইজে বেয়া পাব নহয়। গ'লে যেনিবা ভাগৱত শুনি গলিপথ গৈছে, যোৱাৰ লগে লগে ঘৈণীয়েকে সুধিছে শাস্ত্ৰ ভাগৱতক যাতকৈ নাযাওঁ, আজি গলি নহয়, কেনেকুৱা পালি? কৈছে বঢ়িয়া দেই, ভাগৱত বঢ়িয়া কথা কৈ আছে, ভাল লাগিছে। তেতিয়া ঘৈণীয়েকে সুধিছে ভাগৱতৰ কোন খণ্ড পঢ়িছেনো আজি? তেতিয়া আকৌ মানুহজনে কি কৰি জানে, সেইবিলাক বোলে মই কাণ দিয়া নাই। হয়নে? ভাগৱত বঢ়িয়া লাগিছে সঁচাই, একো কাণ দিয়া নাই। কামত আহিবনে? এতিয়া আমাৰ ল'ৰা ছোৱালীসকলে আজি জানি লোৱা উচিত। কোনোবাই যদি সোধে ভাগৱতত আপোনালোকৰ ভাগৱতখন কালি হৈ গ'ল 2 মাইল বোলে, কি আখ্যানটো কৰিছিল? তেতিয়া ক'ব আপোনালোকে কপিলমুনি আখ্যান কৰিছিল বা দেৱহূতিৰ আখ্যান কৰিছিলে। এনেধৰণে কথাটো ক'ব। কপিলমুনিৰ পুতেক হ'ল দেৱহূতিৰ পুত্ৰ হ'ল কপিলমুনি। আজি মাক হৈ পুতেকৰ পৰা জ্ঞান আয়ত্ব কৰিছে। গতিকে আপোনালোকে মাতৃসকলে যদি ভাল গুণী জ্ঞানী সন্তান জন্ম দিয়ে, আপোনালোকৰ নিজৰ সন্তানৰ পৰাও ভাল জ্ঞান লাভ কৰিব পাৰিব, হয়নে? আৰু যদি মই বা আপুনি তেওঁ বা তেখেতে অজ্ঞানী অধৰ্মী ল'ৰা ছোৱালী কিছুমান জন্ম দিয়াওঁ, সেইসকলৰ পৰা আমি জ্ঞান পামনে? নাপাম, অজ্ঞান কিছুমানে শুনিব পাম। গোবিন্দ যাওক। বঢ়িয়া। ভগৱন্ত নিগতি ধৈৰ্য ভাগৱতু ভৈৰৱতী সংসাৰত লীলাৱতী পুষ্ট ভৈলো খেলিত শুনিও ভাবি আবে প্ৰশ্নৰ উত্তৰ কহো ভক্তিপূৰ্ণ বহু বিধ নয় কিন্তু পুৰুষৰ ফল সংকল্প অনুসাৰে ভক্তি নানা মতে ভেদ হয়। আজি কপিলমুনিয়ে কৈছে ধন্যবাদ মাতৃ, আপোনাৰ গৰ্ভত মোৰ জন্ম লোৱা বৰ লাভ হ'ল। আপুনি যে আজি ইমান ধুনীয়া ভক্তি যুগৰ কথাবোৰ মোৰ ওচৰত প্ৰশ্ন কৰিছে, এইবোৰ প্ৰশ্ন উত্তৰ মই দি যাম আৰু দি গ'লে এইবোৰ মত্যত পৰি ৰ'ব। আৰু কলিত লোকসকলে যিসকল লোকে ইয়াক আঁকোৱালি ল'ব, সেইসকলক কলিৰ হাৱা বতাহে লম্ভিব নোৱাৰে। তেওঁলোকে অবিৰাম ধুনীয়াকৈ শান্তিৰে জীৱন যাপন কৰি সদৌ শেষত আত্মাকো গতি দিব পাৰিব, হয়নে? গতিকে আমাক কয় যে ভক্তি বহুবিধৰ ভক্তি নহয়, ভক্তি এপদ, কিন্তু তাকে আমাৰ লোকসকলে নুবুজি ভক্তিটো বহু ৰকমে আমাৰ ভাগ কৰি লোৱা হয়। সেইকাৰণে আমাক কয় যে ভকতি নিকট কত, ভকতি থাকিল চাঙৰ ওপৰত ব্ৰহ্মায়ো নাপালে, হয়নে? ভকতি এপদে। আমি প্ৰথম কি কৰিব লাগিব? 1 নম্বৰত আমি কৰ্ম কৰিব লাগিব। ভাগৱতৰ 12 স্কন্ধ, ভাগৱতৰ 12টা শ্লোক। প্ৰথম শ্লোকটোৰ নাম কি জানে? জ্ঞান, হয়নে? জ্ঞান, বিজ্ঞান, ধ্যান, তাৰপাছত ভকতি। হয়,
আৰু ভাগৱতৰ শ্লোককেইটা হ'ল জ্ঞান বিজ্ঞান তদং ৰহস্য গুণ ক্ৰীড়া দৈৱ জাতি মায়া তৰণ জীৱ ঈশ্বৰ। এই 12 শ্লোক ভাগৱতৰ প্ৰথম শ্লোকটোৰ নাম জ্ঞান। কি কাৰণত জ্ঞান দিলে জানে? আমি প্ৰথমে ভাগৱত শুনি ভকতি ক'ত আছে বিচাৰি ফুৰিবলগীয়া নাই, গতি ক'ত আছে আমি তাক বিচাৰি ফুৰিবলগীয়া নাই। আমি প্ৰথমে জ্ঞানী হোৱাটো পৰম কৰ্তব্য। ভাগৱত শুনি যিসকলৰ গৃহখন জ্ঞানী হ'ল, ল'ৰা ছোৱালী বোৱাৰী জীয়াৰী সকলো জ্ঞানী হ'ল, সেইখন গৃহতে ভকতি বুলি কোৱা বস্তুটো লৰ মাৰি আহিব। এখন গৃহত যদি সকলোবোৰ অজ্ঞানী হয়, বোৱাৰীকেইজনী অজ্ঞানী হয়, হয়নে? বাপেক মায়েক অজ্ঞানী হ'ল, পুত্ৰ নাতিসকল অজ্ঞানী হ'ল, আৰু সেইখন গৃহত ভকতি আহিবনে? নাহে। সেইকাৰণে আমাক কয় যে এই লোকসকল জ্ঞানে আদি মূল, জ্ঞান নহ'লে যায় জাতি কুল। যদি জ্ঞানৰ অবিহনে আমি এই পৃথিৱীত শান্তিৰে জীয়াই থাকিব নোৱাৰিম। গতিকে আমি জ্ঞান আমাক প্ৰথমে আয়ত্ব কৰিব লাগিব। যেতিয়া এজন মানুহ জ্ঞান আহিব, তেনেহ'লে এই গৃহখন কেনেকৈ পৰিচালনা কৰিলে আমাৰ শান্তি আহিব তেওঁ বুজি ল'ব। গতিকে বিজ্ঞান মানে কি? এটা ইংৰাজী শব্দহে। বিজ্ঞান মানে এটা অনুভৱ। তাৰপাছত ধ্যান। মহাপুৰুষ শংকৰদেৱে ভাগৱতৰ তাৎপৰ্য লেখা নাই? তৰ্জু ভক তৰ সংগে গাইব গুণ মহাৰংগে শ্ৰৱণে শুনিব যশ যত হৃদয়ত ধৰুৰূপ তেবে তোৰ ভৱকূপ এহি মানে মাগু চৰণত। হয়নে? গতিকে আমি ঈশ্বৰক ধ্যান কেনেধৰণে কৰিলে ঈশ্বৰ সন্তুষ্ট হয়, ভাগৱতৰ জৰিয়তে তাক বুজি লোৱাটো পৰম কৰ্তব্য বুলি ভাগৱতে আমাক বুজনি দি আছে। গোবিন্দ। বঢ়িয়া। এতিয়া ভকতিটো আমাৰ লোকসকলে আমি ভগাই লৈছোঁ। যেনেকৈ আমাৰ গুণ 3টা আছে, সত ৰজ তম। আমাৰ কিছুমান লোকসকলে পৰক মাৰিবৰ কাৰণে ভকতি কৰে, টংগুণীয়া ভকতি, হয়নে? সিহঁতে টংগুণত পৰে। ৰজগুণ, বিষয় বাসনাক আশা কৰি যিসকলে ধন ধান ঐশ্বৰ্য বিভূতিক বিচাৰোঁতে ব্যাকুল হৈ আছে, তেওঁ আৰু সৎ কাম কৰিব সময় নাই, সেইটো ৰজগুণত পেলাই থৈছে। শতগুণ, আমি খাই বৈটো জীয়াই থাকিব লাগিব, তাৰ মাজৰে আমি ভকত বৈষ্ণৱ ভকতনীসকলক পাৱাৰ ধূলিও মাথাত লৈ আমি যত্ন কৰিব লাগিব। আৰু তাৰ বাহিৰে আমি আকৌ এই বাক্য দিছে নহয়, পঞ্চদী বিংশতি তত্ত্ব কোনোজনৰ নজানো আমি সীমা, নৱদাৰে ঘূৰি জীৱ আছে ফুৰি বুজিবা তাৰ মহিমা। গতিকে আমাৰ মুখখন দিছে 2টা কাম, এটা খোৱা এটা কোৱা। কোৱাটো কেনেধৰণে ক'লে সাধুসকলে শান্তি পাব, আমি এইটো পৰিচালিত কৰিব লাগিব, নহয় বাৰু? আজি যদি মই জধাই মধাই বাক্য কেইটামান কওঁতে কোনোবা 2জন গুৰুৱে বা ভকতে যদি আঘাত পায়, দুখ পায়, তেনেহ'লে এইখন পৃথিৱীত মোৰ আৰু কোনোদিনা পুণ্য আহক বুলি পাগল হৈ ফুৰিলে নহ'ব। এইসকল মই জানিব লাগিব, মই আজি আহিছোঁ, হয়। আৰু এইসকল যে ভকত বৈষ্ণৱ বহি আছে, প্ৰত্যেকে এটি ভগৱান স্বৰূপ হৈ আছে, হয়নে? আইসকল বোপাইসকলৰ প্ৰশ্ন নাই, সকলো একোটি ভগৱান। কাৰণ আমাৰ সকলোৰে হৃদয়তে ভগৱান আছে। গতিকে মই ভগৱান মূৰ্তি, এয়া একোটা মূৰ্তি বুলি যদি মই ভাবি যাওঁ, এইটো হ'ল সৎ। আকৌ যদি মই ভাবোঁ এইবোৰ মানুহে মাতিছে আৰু গাইছোঁ আৰু তেন নহয় নে? অহংভাৱ যদি আহি যায়, সেইটো তমগুণ আহিব। সেই তমগুণত
আমি ইহকালে পৰকালে শান্তি ক'তো নাপাওঁ। ভক্তি তত্ত্ব ভক্তি ধৰ্ম ভক্তি জানা সাৰ ভক্তি বিনে নৰলোকৰ নাহিকে নিস্তাৰ স্বধৰ্ম পৰিত্যাজ্যং পৰধৰ্ম ভয়াৱহ। আমি ভকতিটো এনেকৈ ইজনক সিজনে কৰিব লাগিব। মোৰ ভকতিটো ইজনক কৰাৰ লগে লগে তেওঁ অন্তৰখন বৰ পবিত্ৰ বৰ শান্তি পাই গৈছে, হয়নে? মই ভকতি কৰাৰ লগে লগে আই মাতৃসকলে বৰ শান্তি পাই গৈছে বা গুৰুসকলে শান্তি পাই গৈছে, এইটো হ'ব লাগিব। আৰু মোৰ ভকতিটোত যদি আইসকল বোৱাইসকলে যদি অশান্তি পায়, সেইটো কিবা ভকতি হ'বনে? সৎগুণ হ'বনে? এইটো নহয়। গতিকে কৈছে সত ৰজ তম তিনিটা গুণ আমাক আই গৰ্ভতে দি পঠিয়াইছে, খাব না। আমি আই গৰ্ভত থিতি হোৱা দিনাই প্ৰভু ভগৱন্তে আমাক কি দিলে বস্তু? পঞ্চটা ভূত দিলে, শী তপ তেজ মোৰ বম। আৰু প্ৰথম মই আই গৰ্ভত মোৰ কোনটো কি বস্তু জন্ম হৈছিল জানে? প্ৰথম নাৰীটো জন্ম হৈছিল। সেইকাৰণে কয় যে নাভিত বৰ্মা আছে। আমাক বিশ্বত দেখুৱাইছে নাভিটোত বৰ্মা আছে। কোন আছে? আৰু বৰ্মাৰ বোলে আয়ু বহুত বেছি, হয়। কিন্তু নাভিটো মানে প্ৰথম আই গৰ্ভত মই থিতি হোৱাৰ লগে লগে মোৰ প্ৰথম নাৰীটোহে জন্ম হ'ল। আৰু নাৰীটোৰ কিমান আয়ু জানে? মই মৰাৰ লগে লগে জুই লগাই পুৰিয়ক, এই দেহটো 1.5 ঘণ্টাত পুৰা যাব, কিন্তু নাৰীটো আৰু 1.5 ঘণ্টা লাগিব, হয়নে নহয় কওক? হয়। গতিকে নাভিটো হ'ল আমাৰ ব্ৰহ্মাদেৱ আছে আৰু ইয়ে হ'ল আমাৰ বহুত আয়ু। গতিকে এই প্ৰথম নাভিটোৰ পৰা লাহে 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 আমাৰ কি জন্ম হৈ আহিল? ডিঙিটো জন্ম হ'ল, হাত দুখন জন্ম হ'ল গৰ্ভতে, ভৰি দুখন জন্ম হ'ল। সেইকাৰণে কৈছে মৎস্যৰূপে অৱতাৰ ভৈলা প্ৰথমত উধাৰিলা চাৰিবেদ প্ৰলয় জলত মৎস্য অৱতাৰ কুম্ৰ অৱতাৰ ভগৱন্তে বহুত অৱতাৰ লৈ আছে। সেই অৱতাৰটো হ'ল বিশ্বৰ কাহিনী। মইহে আই গৰ্ভত এইবোৰ অৱতাৰ লৈছোঁ। প্ৰথমে মাছ এটি হ'লোঁ, হয়নে? তাৰপাছত যেতিয়া ডিঙিটো গজি উঠিল, হাত দুখন ভৰি দুখন গজি উঠিল, লাহেকৈ তাতে কাছ পোৱালি এটি হ'লোঁ। নোম নখ চুলি যেতিয়া গজিব আৰম্ভ হ'ল, গাহৰি ৰূপ এটা লৈছোঁ, হয়। নখ নোম চুলি এইবোৰ যেতিয়া পূৰ্ণাংগ হ'ল, তেতিয়া নৰসিংহ ৰূপ এটা তাতেই লৈছোঁ। এইমতে যাওঁতে কেইমাহ হ'ল? 5 মাহত সোমালে। 5 মাহ হোৱাৰ লগে লগে যেতিয়া মোৰ আয়ে পঞ্চামৃত খাই দিলে, মই গৰ্ভত থাকি এই পঞ্চামৃত তেতিয়া মুখেৰে খোৱা নাই, কিহৰে খাইছিলোঁ জানে? আয়ে খাই দিলে। খাই দিয়াৰ লগে লগে আই পেটত খচি গুলি এইবোৰ বিষ্ঠা হ'ল। বিষ্ঠা হৈ আই ভাগৰ আপাইনি নাড়ীডাল গৈ এই মোৰ নাড়ীটোত সোমাই গ'ল, হয়। সেই বিষ্ঠা সোপা যাই পেলাই মোৰ পেটটোত যেতিয়া ভৰি উঠিল, মই তাতে মস্ত সমতা পাই মানে বল আহি গ'ল, ভৰি হাত লৰাবা হৈ গ'ল। তেতিয়া ভগৱন্তে দেখিলে হ'ব না, ই কেতিয়াবা লঠিয়াই ঘূৰিয়াইচোন মাককে মাৰি পেলাব, হয়নে? ইয়াক এখন জাল পেলাই দিয়া হওক। বৰ ডাঙৰ শেৱলি জাল এখন মাৰি পেলাই মোক বান্ধি পেলালে। কিন্তু সেই জালখন আপোনাসকলে ভাবিছে বৰ ফুচুকা, কিন্তু গৰ্ভত থকা কালত সি লোহাতকৈ টান। তাৰমানে মই গুৰি মাৰিলেও আইগাত নালাগে, ভুকু মাৰিলেও আইগাত নালাগে, সেই জালৰ লোহাখনতে লাগি থাকিব, হয়নে? এইমতে মই কিমান দিন তাত যন্ত্ৰণা ভোগাইছোঁ। আপোনালোকে দেখিছে আমুকাটো বা আমুকি মাকৰ গৰ্ভত 10 মাহ আছে, কিন্তু মই যিটো তাত যন্ত্ৰণা কষ্ট ভোগ আন্ধাৰত আছোঁ, মোৰ কাৰণে 10 কোটি বছৰ। সেইকাৰণে আমাক ভাগৱতে বিশ্বত দেখুৱাইছে 60,000 তপশীল মুনিৰ ভিতৰত আটাইতকৈ তপশীল মুনিটো কোন? তেতিয়া কৈছে আটাইতকৈ তপশীল মুনি হ'ল মাকেন্দ্ৰ মুনি। বোলে মাকেন্দ্ৰ মুনিয়ে কিমান বছৰ তপস্যা কৰিলে? কৈছে 10 কোটি বছৰ তপস্যা কৰিলে, হয়। আৰু 10 কোটি বছৰ তপস্যা কৰাৰ লগে লগেই এই কথাকণ কোৱাৰ লগে লগে গংগা পাৰত পৰীক্ষিত ৰজাই শুকদেৱৰ চৰণত ধৰি কৈছিল, ৰ'বকচোন গুৰুদেৱ, মোৰ এটা সন্দেহ আহি গ'ল। আপুনি যে কৈ গ'ল মাকেন্দ্ৰ মুনিয়ে 10 কোটি বছৰ তপস্যা কৰা, কিন্তু অংকটো উত্তৰটো নোলালে ভালদৰে। বোলে কাৰণ আপুনি এবাৰ কৈ গৈছে যে সত্য যুগটো 16,28,000 বছৰ, নহয় বাৰু? আৰু দ্বাপৰটো হ'ল হেৰি কি কয় 12,000
96,000 বছৰ 12,96,000 বছৰ কৃষ্ণ হয়নে আৰু দ্বাপৰ যুগটো হ'ল 8,66,000 বছৰ আৰু কলি যুগটো হ'ল 4,32,000 বছৰ এই চাৰিটাকো মিলাওঁতেওচোন 10 কোটি নহ'লে এটা 10 কোটি বছৰ তপস্যানো মাকেন্দ্ৰ মুনিয়ে কেনেকৈ কৰিলে এই তেতিয়া গংগা পাৰত শুকদেৱে কৈছে ধন্য ধন্য ৰাজা পৰীক্ষিত তুমি ধুনীয়া সুন্দৰ প্ৰশ্ন কৰিছা এতিয়া মই কওঁ শুনা সেইটো আমাক দেখুৱালে হয় আমি যে আইগৰ ঘৰত আছোঁ বাহিৰা ৰাইজে মোক দেখিছে 10 মাহ থকা কিন্তু মোৰ কাৰণে 10 কোটি বছৰ আৰু 100টা বছৰ মাকেন্দ্ৰ মুনিয়ে জলত উটি বুৰি ফুৰিছিলে সেই 100 বছৰটো জলত উটি বুৰি ফুৰাটো আমাৰ জন্মৰ পৰা মৃত্যুলৈ 100টা বছৰ আমাক সকলোকে দিছে এতিয়া আমি জলত উটি বুৰি আছোঁ আৰু হয়নে ধান লাগে ধন লাগে তিৰি চলি ভাৰ্যা পুত্ৰক শান্তিৰে খুৱাব লাগে পাগল হৈ আছোঁ হয় তেনেকৈ যেতিয়া মাকেন্দ্ৰ মুনিয়ে আশ্ৰমত থাকি ঈশ্বৰ তপস্যা কৰাত ঈশ্বৰ সন্তুষ্ট হৈ মাকেন্দ্ৰ মুনিক ক'লে তোমাক কি বৰ লাগে কোৱা কৈছে মোক একো বৰ নালাগে ৰাইজৰ ধন কৈছে নালাগে কিছুমান অপেক্ষাকে দিওঁ দৰকাৰ নাই হয় যদি একোৱেই নালাগে তুমি কিহৰ তপস্যা কৰিছা এই 10 কোটি বছৰ কৈছে মোক যাবা দিয়ক ক'ত যাবা তুমি কৈছে মই উৰণ গজন ভ্ৰমণ 4 মুঠি জীৱক যে আপুনি কেনেধৰণে পালন কৰি আছে গতিকে মই গৈ মানে সেই মহিমাটো বুজিব লাগিব তাৰ কাৰণেহে হয়নে সেইটো মাকেন্দ্ৰ মুনি আমাৰ গৰ্ভত মই যে আই গৰ্ভত আছোঁ ময়ো মাকেন্দ্ৰ মুনি আপুনিও মাকেন্দ্ৰ মুনি আমাক কৈছে কি লাগে কোৱা কৈছে একো নালাগে মোক যাব দিয়ক ইয়াত বৰ দুখত আছোঁ যন্ত্ৰণাত আছোঁ গতিকে যাই পেলাই আপোনাৰ মহিমাটো বুজি লওঁ হয় নেকি তথা লগে লগে প্ৰভুগ্ৰন্থ নাইকিয়া হোৱাৰ লগে লগে স্বৰ্গ মৰ্ত্য পাতাল জলময় হৈ গ'ল নহয় এই তেতিয়া 100 বছৰ মাকেন্দ্ৰ মুনিয়ে সাঁতুৰি আছে গৈ পানী খাই পেটটো ঢোল যেন হৈ গ'ল তাৰপাছত এই যে মৰিম আৰু নাবাচিম আৰু তাৰপাছত অলপ যোৱাৰ লগে লগে সাঁতুৰি অলপ যোৱাৰ লগে লগে আগত দেখেই বিন্দু সৰোবৰ এটা গৈ গংগাত পৰিছে গংগাত বটগছৰ পাত এটাতে এই মাত্ৰ জন্ম হোৱা বঢ়িয়া কেঁচুৱা এটা ঘূৰি আছে এতিয়া দেখিলে বা এই কেঁচুৱাটো মৃত্যু হোৱা নাই যদি আজি জন্ম হোৱা কেঁচুৱাটোৱে পানীত জীয়াই থাকিব পাৰে ময়ো থাকিব পাৰিম বুলি আকৌ যত্ন কৰিছে লগে লগে পানী শুকাই গ'ল আকৌ দেখে যে মাকেন্দ্ৰ মুনিয়ে আশ্ৰমতে শাস্ত্ৰ ভগৱত আগত লৈ বহি আছে এইজনে এইটো কি দেখুৱালে এইটোকে আজি গংগা পাৰত শুকদেৱে পৰীক্ষিতক কৈছে বিন্দু সৰোবৰটো কৰ মোৰ বোপাই বিন্দু সৰোবৰটো গৈ আই গৰ্ভত গংগা মাতৃয়ে গংগা তাত পৰিলোঁ আৰু মই যিটো জেগাত জন্ম পাইছোঁ স্থিতি কৰিলে পিতৃয়ে সেইটোৱে বটগছৰ পাত এতিয়া তাই এটা মন কৰিবচোন যদি আপোনালোকে বিষ্ণু হোম বা বিষ্ণু যজ্ঞ কৰিব বিচাৰে লিষ্টখন দিয়াৰ লগে লগে বামনটোৱে বটগছৰ পাত লিখিব যিটো বামনে বটগছৰ পাত নেলেখি নাজানে জানিব সেইটোৱে বিষ্ণু পূজা ভালদৰে নাজানে বেটাই ফাঁকি কৰিব এতিয়া হয় এই বটগছৰ পাত লাগিবই আমাক হয়নে এইটোকে আমাক দেখুৱাইছে গতিকে আকৌ 100 বছৰ যে জলত সাঁতুৰি ফুৰাটো এতিয়া আমি সাঁতুৰি আছোঁ 100 বছৰ আমি যামগৈ বাৰু হয় গতিকে এই মহাভাগৱতে আমাক দেহ মাৰ্গত বুজাই আছে লোকসকল এই দেহটোত বুজি লওক আগে তেতিয়া আপুনি চলন ফুৰণ ৰীতি নীতি বজাই ৰাখি জ্ঞান উপাৰ্জন কৰক তাৰপাছত ধ্যান উপাৰ্জন কৰক তাৰপাছত ভকতি তাৰপাছত গতি তাৰপাছত 5 পদ মুকুটিৰ ভিতৰত কোনোবা এপদ মুকুটি আপোনাক দলিয়াই দিব কি সাদৃশ্য সামীপ্য সাৰূপ্য শালিক্য আৱৰ এই 5 পদ মুকুটিৰ ভিতৰত কোনোবা এপদ আপোনাক নিশ্চয় দলিয়াই ঈশ্বৰে দিব গোবিন্দ যাওক